বানৰ পিছত নুমলীগড়ত অবৰ্ণনীয় পৰিৱেশ পানী কমিছে যদিও দুৰ্ভোগ আঁতৰা নাই নুমলীগড় বাসীৰ অঞ্চলটোৰ প্ৰায়সমূহ বাসগৃহ এতিয়া বোকাৰ মাজত খুমটাই সমষ্টিৰ মৰঙীৰ কেন্দুগুৰিত এতিয়াও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা বসবাসৰ উপযোগী হোৱা নাই বাসগৃহসমূহ ধ্বংসাৱশেষ আৰু বোকাৰ মাজত দিন কটাবলগীয়া হৈছে বানাক্ৰান্তৰ কাষত উপস্থিত হৈছিল আমাৰ সাংবাদিক বিভাস শইকীয়া বিভাসৰ জৰিয়তে আপোনালোকক আমি পৰিৱেশসমূহ দেখুৱাব বিচাৰিম ধনশিৰি বান কমিল কিন্তু বান কমাৰ পাছত খুমটাই সমষ্টিৰ অন্তৰ্গত যি কেন্দুগুৰি ৰাইজসকলৰ দুখ বেদনা এতিয়াহে হবলৈ ধৰিব মই যত উপস্থিত আছো মোৰ সতীৰ্থই দেখাইছে যে এই কেন্দুগুৰি অঞ্চলৰ প্ৰায় 50 ঘৰ 60 ঘৰ পানীৰ কবলত পৰি ডুবি গৈছিল কিন্তু ডুবি যোৱাৰ ফলত তেওঁলোকৰ ঘৰখন এনেকুৱা অৱস্থা সৃষ্টি হৈছে পলসেৰে ভৰি পৰিছে একে দুখ লগা ছবি কিন্তু পানীৰ কমিছে যদিও তেওঁলোকে এই ঘৰখনত থাকিব পৰা অৱস্থা নাই মই পৰিৱেশটো দেখুৱাইছো যে বুকাৰে যি পলসেৰে ভৰি পৰিলে এই ঘৰটো এনেকৈ যদি তেওঁলোকে থাকিব নোৱাৰে প্ৰায় 10-15 দিনলৈকে তেওঁলোকে ৰিলিফ কেম্পত থাকিব লাগিব যি কাৰ্যালয়ত থাকিব লাগিব দুখ লগা ছবি তেওঁলোকে যেতিয়া পানী বাঢ়ি উঠাৰ লগে লগে এনেকৈ তেওঁলোকৰ সামগ্ৰীবোৰ ওপৰত থৈ পেলাই তেওঁলোকে ঘৰ এৰি শিবিৰলৈ যাব লগা হ'ল বুকাৰে উপচি পৰিছে এক দুখ লগা ছবি এই স্থানীয় লোকসকলৰ এনে অৱস্থা হৈছে প্ৰত্যেক ঘৰত আমি যিমান ঘৰ ঘূৰিছো প্ৰত্যেক ঘৰৰে এনেকুৱা অৱস্থা সৃষ্টি হৈছে বুকাৰে উপচি পৰিছে এই ঘৰখনৰ লোক উপস্থিত আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম দাদা ঘৰখনে এনেকৈ অৱস্থা সৃষ্টি হৈছে এই ধনশিৰি পানী সোমাইছে আৰু নদী পানী বাঢ়িলে আমাৰ বান্ধখন খোলা নাই কাৰণে মানে এই পানীটো ওলাই যাব পৰা নাই আৰু পানীটোৱে আমাক এই অৱস্থা কৰিছে যি ধনশিৰি পানী যেতিয়া বলিয়া বানে গোটেই তছনছ কৰিছিলে আপোনালোকৰ ঘৰ বহুত উটি গৈছিলে হয় এতিয়া এনে অৱস্থা হ'ল মানুহবোৰ কলৈ গ'ল আপোনালোকে কেনেকে ইয়ালৈ আহিব কলৈ গ'ল মানে আমি থাকিলো ৰাস্তাত পানী সোমালে ৰাস্তাটো পানী হ'ল তাৰপিছত ঘৰৰ সকলো পৰিয়ালবোৰ এই ৰিলিফলৈ গ'ল তাৰপিছত মই থাকিলো ঘৰতে মানে বহুত দুখ লগা কথা বুজিছে এতিয়া পানী কমিলে যদিও আপোনালোকে এই ঘৰখনত মানে আহিবলৈ অপ্ৰস্তুত নাই এতিয়াও আৰু 10-15 দিন মান লাগিব এই ঘৰখনত আহিবলৈ বা সোমাই থাকিবলৈ বসবাস কৰিবলৈ 10-15 দিন মান লাগিব হয় দাদা প্ৰত্যেক বছৰে আহে এনেকৈ পানী হয় আহে আপোনালোকৰ এনেকুৱাই অৱস্থা এনেকুৱাই অৱস্থা মানে দুখ লগা কথা আৰু উপায় নাই বুজিছো দিন হাজিৰা কৰি খোৱা মানুহ এনেকুৱা যদি বছৰে পানী আহে আৰু মাৰে তেতিয়াতো আমাৰ মানে উপায় নাই আৰু কি কৰিব বিশেষকৈ আপোনাৰ ঘৰটো কেঁচা ঘৰ হয় গোটেই পানীৰে উপচি পৰিছে আৰু আপোনালোকৰ অনিষ্ট কি হ'ল এই ঘৰখনক লৈ এই ঘৰখনত মোৰ ছাগলী গ'ল হাঁহ গ'ল মুৰ্গী গ'ল সকলো উঠি গৈছে গ'ল কিছু পালো কিছু নাপালো উঠিলে পানীত তাৰপৰা আৰু উপায় নাই উটি যোৱাটো ধৰি ৰাখিব নোৱাৰিলো যিকেইটা থাকিলে ধৰি বান্ধি আৰু অকমান বামত তুলিলো আপোনালোকৰ পৰিয়াল লোক এতিয়া ক'ত আছে এতিয়া পৰিয়াল আমাৰ ৰিলিফ কেম্পত আছে আপুনি ইয়াতে আছে হয় মই ইয়াতে আছো আৰু আপুনি ৰিলিফ কেম্প নাযায় মানে মোৰ বস্তু আছে ঘৰতে হাঁহ মুৰ্গী 2জনী মান আছে তাকে চাওঁ আৰু ঘৰখনো ৰখি থাকো আৰু উপায় নাই গোটেই ঘৰৰ বস্তু আপোনালোকৰ অনিষ্ট কিবা আৰু কিবা হৈছে নেকি আৰু মানে কি এয়া খেতি বাতি অকমান আছিলে সেয়াও গ'ল খেতি বাতিও অনিষ্ট হ'ল হয় কিমান খেতি কৰিছিলে খেতিও আমাৰ বেছি মাটি বাৰী নাছিলে অকণ কম আছিলে 7 বিঘা মান মাটি ৰুইছিলো ধান কিন্তু ধনশিৰি নৈ পানী কমিছে কিন্তু দেখা পোৱা গৈছে যে এই একদম পানীৰে সাগৰ সদৃশ পানী হৈ আছে মই সতীৰ্থই দেখাইছে যে সাগৰ সদৃশ পানী হৈ আছে এই পানী সোপা কেতিয়া যাব এই পানী এতিয়াও আৰু 20-25 দিন মান লাগি যাব শুকাবলে 20-25 দিন মান লাগি যাব হয় তেতিয়াহে পানীটো শুকাব আকৌ ঘৰ দুৱাৰ শুকাব এয়া চোতালতে পানী আছে মানে চোতালৰ পানীয়ে শুকোৱা নাই তেতিয়া পথাৰকো বিলৰ পানী শুকাব আৰু উপায় নাই হয় পথাৰৰ পানী এতিয়ালৈকে শুকোৱা নাই কিন্তু ধনশিৰিৰ পানী কমিছে কিন্তু ৰাইজে আমি যিমানবোৰ ৰাইজৰ লগত কথা পাতিছো কথা পতাৰ ফলত তেওঁলোকে এটাই কথাই কৈছে যোৱা বছৰ
চুইচ গেটখন ভালকে বনাই দিয়া কথা আছিল সেই চুইচ গেটখন ভালকে নবনালে বা অকল ৰিপেয়াৰিং কৰি থৈ গ'ল বুলি তেওঁলোকে আমাক জানিব কৈছে যদি সেই চুইচ গেটখন সময়মতে খোলা সময়মতে বন্ধ কৰা যেতিয়া পানী উপচিব তেনেকুৱা কৰা হলে এই অৱস্থা নহলহেঁতেন এই অঞ্চলৰ ৰাইজসকল তেনেকৈ আমাক ৰাইজসকলে কৈছে আৰু এজন এই সচেতন যুৱক আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম দাদা কওকচোন পানীৰে উপচি পৰিছে আমিও গৈ আহিছো কি কব সঁচাকৈ বৰ দুখৰ বিষয় আমাৰ এই কেন্দুগুৰি গাঁও বুলিয়ে নহয় আমাৰ কেইবাখনো গাঁও আছে জাতিপতীয়া মিঠাম চাপৰি পৌদৰগুৰি হালোৱা গাঁও আমাৰ কেন্দুগুৰি এই অঞ্চলৰ ৰাইজৰ ক'বলৈ গ'লে মানে বহুত দুখৰ ভাষা নাই ক'বলৈ আমি আজি পানী শুকাইছে বুলি যদিও মোৰ নিজৰ ঘৰ এতিয়াও পানীৰ তলত আমাৰ সোমাই আছে পানীৰ তলত আছে কিন্তু তথাপিও আমি আমাৰ গাঁওখনৰ পৰিৱেশটো কি অৱস্থা ঘটিছে তাকে আমি অকণমান চাবলৈ আহিলো ইয়াত সঁচাকৈ মোৰ একদম বহুত দুখ লাগি গৈছে এইটো কাৰণে দুখ লাগিছে যে আমাৰ গাঁৱৰ যিবিলাক খেতি কৰা মানুহবিলাক এদিন হাজিৰা কৰি এমুঠি খোৱা মানুহ আছিল আৰু সেই মানুহবিলাকে যি খেতি কৰিছে এই খেতিবিলাক সঁচাকৈ একদম বহুত দুখৰ কথা এই খেতিবিলাক মাৰিছে বহুত কষ্টৰে তেওঁলোকে 2 টকা ইনকম কৰি পেলাই সেই খেতিখিনিত লগাইছিলে এবিঘাত আপোনালোকে এবিঘাত কিমান পইচা যায় সেইটো জানে এবিঘাত আপোনাৰ ৰোৱনী লাগে 4জনী আলি কটা আলি দিয়া ট্ৰেক্টৰে হাল বোৱা তেল ভৰোৱা ইমান টকা মানে খৰচা হয় তাতে তেওঁলোক বহুত কষ্টত মানে খেতি কৰা মানুহ বহুত দুখৰ বিষয় আৰু এয়া নুমলীগড়ৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে বিভাস শইকীয়া বিভাসক ধন্যবাদ জনাইছো